সকলো মিডিয়া পাৰ্চনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি কাৰ্বি ৰিছ দৰবাৰ অফিচত আমি সংবাদমেল পতা অহাৰ বাবে আমি উঠনি আমাৰ ছাৰে গোটেইখিনি কথাটো উল্লেখ কৰিছে যে প্ৰত্যেক সেশন সময়ত পাৰ্লিয়ামেণ্ট সেশন সময়ত আমি পঞ্চাছ দিকম কাদাছ কম এতিয়া কি আছে কাৰ্চাৰ ৰিছ দৰবাৰ কাৰ্বি দৰবাৰ উইয়া সকলো মিলি মানে অট'নমাছ ষ্টেট বিষয়ে সদায় আমি দিল্লীত ধাৰণা দিবলৈ যাওঁ এইটো আহা 29 আমি এতিয়াও গৈ আছো আজি একটা গ্ৰুপ যাব আহা 28 একটা গ্ৰুপ যাব এইটো কাৰণে যেতিয়ালৈকে অট'নমাছ ষ্টেট ইমপ্লিমেণ্ট নোহোৱাত কাৰ্বি ৰাইজে যিখিনি বিচাৰিছে আগত যিখিনি ভুল কৰিলে আমাৰ লিডাৰ সকলে কোনোবাই MOS সাইন কৰিলে কোনোবাই MOU সাইন কৰিলে সেইবিলাক ভুলত আমি এতিয়া ভুক্তভোগী নিচিনা হৈ আছে সেইটো কাৰণে আহা দিনত যিকোনো সংগঠন বা সোশ্যাল অৰ্গেনাইজেশ্যন হওক আমাৰ ছাৰে ৰিকুৱেষ্ট কৰিছে যে অট'নমাছ ষ্টেট পৰা তলৰ এইটো দাবীটো মানি ল'ব নোৱাৰে যে MOU হওক MOS হওক যিমানখিনি আগত সাইন কৰিছে এতিয়া আহা দিনত সাইন কৰিব নালাগে বা ল'ব নালাগে সেইটো কাৰণে আমাৰ দাবী একটাই দাবী অট'নমাছ ষ্টেট উইদিন এ ষ্টেট অফ আছাম এইটোৱে লাগে সেইটো কাৰণে আগত ভুল কৰাৰ কাৰণে আমি এতিয়া যুঁজি আছে যে কিন্তু আমি এটা আশা আছে যে অট'নমাছ ষ্টেট আণ্ডাৰ 244A এইটো কনষ্টিটিউশ্যন তাত লিখা আছে আমাৰ হোপ আছে এতিয়া আমি অট'নমাছ ষ্টেটটো কনষ্টিটিউশ্যন বাহিৰত যোৱা নাই কাকো আমি ইয়াত ব্লেম কৰিব নোৱাৰে আমি ৰাইট মতেহে গৈ আছে ৰাইট মতেহে আমি খুজি আছে সেইটো কাৰণে এইটো ৰাইটটো সকলোৱে ছাপোৰ্ট দিব লাগে আমি সকলোৱে কনষ্টিটিউশ্যন লৈহে চলি আছে কনষ্টিটিউশ্যন ৰেছপেক্ট কৰি মানে এইটো ইমপ্লিমেণ্ট কৰিব লাগে এইটো আমাৰ দাবী My beloved journalist, reporter, for your kind presence in this our press conference. And this our press conference is only one point is that we have been demanding for autonomous state under Article 244 since 1986. And it is our decision that in every session of parliament, we shall go to Delhi for Dharna program. And now this in the month of this July also, that is a summer session. In this summer session also, we want to stay at Dharna program Delhi on 29 July. So this is our program and we have to continue our demand democratically and peacefully till the achievement of our autonomous state under Article 244A. I think and we all think that implementation of Article 244A of Indian Constitution is very much needed for all-round development of the people of Caribbean law, not to a particular community, not to a particular religion, but we all need it very much for all-round development. So the implementation of Article 244 is extremely needed, and we cannot